যিসকল মৈমনসিঙীয়া বা সন্দেহযুক্ত নাগৰিক মুছলমান আছে তাতহে তেওঁ ৰাজনীতি কৰিবলৈ যায়, কিন্তু আমাৰ অসমৰ যিসকল শিৱসাগৰ যিসকল খিলঞ্জীয়া মুছলমান আছে, খিলঞ্জীয়া মুছলমানৰ প্ৰতি তেওঁ কিন্তু ন্যূনতম কিন্তু দৰদ আন্তৰিকতা আৰু সদ্ভাৱ নাই, আৰু তাৰ উত্তৰ এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত দেখাই দিছে। আপুনি কি ভাবে? অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক যিহেতু হৈছিলে, অখিল গগৈক শিৱসাগৰ বিধায়ক হোৱাৰ অৱস্থাত আৱেগিকভাৱে শিৱসাগৰ ৰাইজে ভোট দিছিলে। তেওঁ জেলত আছিলে। তেওঁৰ মাতৃ, তেওঁৰ পত্নী, তেওঁৰ পুত্ৰই আহি কৈছে মোৰ ল'ৰাটোক উলিয়াই দিয়া, তোমালোকে ভোট দিলে মোৰ ল'ৰাটো জিকিব। শিৱসাগৰ ৰাইজে আৱেগিকভাৱে ভোট দিয়াৰ কাৰণে অখিল গগৈ জিকিলে। কিন্তু অখিল গগৈ শিৱসাগৰ সমষ্টিত জয়লাভ কৰাৰ পাছত অখিল গগৈৰ যি দাম্ভিক যি চৰিত্ৰ, তেওঁ স্থাৱক এটা বাহিনী লৈ পেলাই ঘূৰি ফুৰে, তেওঁলোকৰ কোনো ধৰণৰ গণভিত্তি নাই। অখিল গগৈৰ লগত থকা হাংগু পাংগু যিসকল আছে তেওঁলোকৰ শিৱসাগৰ বিধানসভাত কোনো গণভিত্তি নাই। এই গণভিত্তিহীন ব্যক্তিসমূহক লৈ পেলাই চাৰিওফালে ঘেৰি থকাৰ কাৰণে অখিল গগৈ ভাবিছিলে যে শিৱসাগৰ ৰাইজে এইবাৰ পঞ্চায়ততো তেওঁক জয়যুক্ত কৰিব, বিধানসভাত যেনেদৰে কৰিলে। তাৰ লগতে কংগ্ৰেছ দলৰ লগত তেওঁ বুজাবুজি চেষ্টা আপ্ৰাণ কৰি আসাৰ পিছতো কংগ্ৰেছে বুজাবুজি নকৰিলে। সেইকাৰণে কংগ্ৰেছৰ ভেটিটো উচন যাব বুলি ভাবি তেওঁ মাইনৰিটি এৰিয়াটো গৈ পেলাই কেণ্ডিডেট কিছুমান দিছিলে, সেইবিলাকতো উচন গ'ল। সেইকাৰণে অখিল গগৈ নিজৰ ৰাজনৈতিক অপৰিপক্কতাৰ কাৰণে আজি নিজৰ সমষ্টিতে ৰাইজৰ দল ধূলিসাৎ হৈছে। কি ক'ব? প্ৰত্যেকে ভাবিছিলে যে অখিল গগৈ যিহেতু থকাৰ অৱস্থাত ইয়াত নিৰ্বাচন হৈছে, বহু আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড, গাঁও পঞ্চায়ত, জিলা পৰিষদকে আদি কৰি তেওঁ জয়লাভ কৰিব। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত যিসকল প্ৰাৰ্থী আছিলে বা প্ৰক্ষেপিত যিসকল প্ৰাৰ্থী আছিলে, তেওঁলোকৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ হিয়া উজাৰি দিছে। কাৰণ ৰাইজ আজিকালি সচেতন, সজাগ। প্ৰত্যেকজন ৰাইজে দেখিছে যে উন্নয়নৰ যদি গতিধাৰা অব্যাহত ৰাখিবলগীয়া হয় তেন্তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকিব লাগিব। কাৰণ কেন্দ্ৰত বিজেপি চৰকাৰ আছে, ৰাজ্যত বিজেপি চৰকাৰ আছে। আৰু এটা কথা অতি লক্ষণীয়, ৰাইজ আজি সজাগ আৰু সচেতন। মই বাৰম্বাৰ কৈ আছোঁ যে পঞ্চায়তৰ যি পুঁজি আবণ্টন হয়, পুঁজি আবণ্টনৰ সিংহভাগ কিন্তু কেন্দ্ৰীয় চৰকাৰে। আৰু শিৱসাগৰ ঐতিহাসিক এটা সমষ্টিত ৰাইজৰ দলৰ সন্মানীয় সভাপতিগৰাকীয়ে এটা কথা বাৰম্বাৰ উল্লেখ কৰি আহিছে, বিভিন্ন সভা সমিতিয়ে দেখিছোঁ যে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে। কিন্তু আপোনালোকে এজন সাংবাদিক হিচাপে বা মোৰ ওচৰত MI বৰা ডাঙৰীয়া আছে, তেওঁ এজন মুছলিম ধৰ্মৰ ব্যক্তি বা এজন জ্যেষ্ঠ সাংবাদিক হিচাপে দেখিব, শিৱসাগৰত কিন্তু হিন্দু মুছলিমৰ খেলাটো কিন্তু আজিলৈকে কোনোদিন কেতিয়াও নাই হোৱা। কেৱল মাত্ৰ তেওঁ দুটা ভোট পাবৰ কাৰণে অকল হিন্দু মুছলিমৰ ৰাজনীতি তেওঁ কৰে। আৰু এটা কথা এইখিনিতে মই আপোনাক কৈ থ'ব বিচাৰিছোঁ, কেৱল তেওঁ যিসকল মৈমনসিঙীয়া বা সন্দেহযুক্ত নাগৰিক মুছলমান আছে তাতহে তেওঁ ৰাজনীতি কৰিবলৈ যায়, কিন্তু আমাৰ অসমৰ যিসকল শিৱসাগৰ যিসকল খিলঞ্জীয়া মুছলমান আছে, খিলঞ্জীয়া মুছলমানৰ প্ৰতি তেওঁ কিন্তু ন্যূনতম কিন্তু দৰদ আন্তৰিকতা আৰু সদ্ভাৱ নাই, আৰু তাৰ উত্তৰ এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত দেখাই দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।